ৰ'ব ৰ'ব বন্ধুসকল, আপোনালোকে এইটো ভিডিঅ' অলপ স্কিপ নকৰিব। আপুনি জুবিন প্ৰেমী নেকি? আপুনি জুবিনৰ অনুৰাগী নেকি? আপুনি জুবিনৰ গীত ভাল পায় নেকি? তেনেহ'লে আপোনালোকে এইটো ভিডিঅ' আপোনাৰ বাবে। এইটো ভিডিঅ' অলপ স্কিপ নকৰাকৈ এই ছোৱালীজনী কণ্ঠ শুনক। জুবিনৰ গীত গাই ভাইৰেল হ'ল এইজনী স্কুলীয়া ছাত্ৰী। আপোনালোকে অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰক। এইবাৰ জুবিনৰ গীত গাই ভাইৰেল হ'ল স্কুলীয়া ছাত্ৰী। স্কুলীয়া ছাত্ৰীৰ কণ্ঠত জুবিনৰ গীত। আপোনালোকে ছাত্ৰীজনীৰ কণ্ঠ শুনিলে আপোনালোকে আপ্লুত হ'ব। কি সুন্দৰ কণ্ঠৰ অধিকাৰী। মই আপোনালোকক এই ভিডিঅ'টো সম্পূৰ্ণ দেখুৱাম বা এই গীতটো সম্পূৰ্ণ শুনোৱাম। আপোনালোকে এই ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু যদি এই ভিডিঅ'টো ভাল লাগে, ছাত্ৰীজনীৰ কণ্ঠ যদি ভাল লাগে, আপোনালোকে ভিডিঅ'টিত লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব। ছাত্ৰীৰ কণ্ঠত জুবিনৰ গীত আপোনালোকে সম্পূৰ্ণ শুনিব। আৰু এইটো ভিডিঅ'ৰ জৰিয়তে এই ভণ্টিজনী ঘৰ ক'ত মই নাজানো, মই এইটো ভিডিঅ'ৰ জৰিয়তে ভণ্টিজনীক দোৱা আৰু আশীৰ্বাদ কৰিছোঁ যে তুমি যাতে আৰু আগলৈ আগুৱাই যোৱা, আমাৰ অসমৰ নাম সুনাম কৰি আনা। বন্ধুসকল, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকক।